পৰিচালনা জুবিন দাই মোক কৰি আছে, গোটেই পৰিচালনা A to Z কৰি আছে। জীয়াই থাকোঁতে অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে, 90% জুবিন দাৰ কাৰণে কৰিলে। জীয়াই থাকোঁতে মোক পৰিচালনা কৰিছিলে জুবিন দাই, মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে। আজি মই গৌৰৱে ক'ব পাৰোঁ, মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে, কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে। জুবিন দাই যেতিয়া গীতত দাগ কৰিছে, মই গুৱাহাটীত সেই ভিডিঅ' চাব তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা, মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে, আপোনাৰ এই নজলা চিতাত মই আজি এই বেদী বনাইছোঁ, তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব যে ইয়াতকৈ বেছি কাম কৰি, ইমানেই কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব, আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব। জুবিন দাৰ আত্মা সদায় অমৰ, কিন্তু জুবিন দা যাতে সদায় জয়ী হৈ থাকে সেইবাবে কাম কৰি আছিলোঁ। আজি জুবিন দাৰ আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে। না যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ, ইয়াত পাবই লাগে যে টাইমত। মই যোৰাবাট পাৰ হৈ আহিছোঁ, 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে। কেনেকৈ বচাই নিছে ভাবি চাওকচোন। উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়াৰ পৰা ঘৰ বনাইছোঁ বৰষুণ নিদিয়া হৈ গ'ল। ইয়াত মানুহ সুধিব, জাঁজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে, কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল। মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ, আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে। যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে, আপোনালোকে চাই থাকিব। জুবিন দাৰ আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোঁহি, কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে, এখন গাঁও হৈ গ'ল। একমাত্ৰ জুবিন দাৰ আত্মাই যেনে প্ৰতিটো পদক্ষেপতে জুবিন দা জীয়াই থাকোঁতে মোৰ লগত আছিলে। মোৰ আজি অনুভৱ হৈছে জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে। মই বিশ্বাস নকৰিব, মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ। ফোন কৰিছে, ঠিকে আছে ঘৰ, কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত, গোটেই ঘৰখন বানপানী হৈ আছে। তাৰপিছত মই ডাইৰেক্ট আহিলোঁ জাঁজি লেফেৰা গাঁৱত, তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ। তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ। আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা, তাৰ নাম শুভজিত বুলি কয়, মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে, টিংপাত কিনিলে। টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে। আপোনালোকে কমিউনিকেশ্যনটো চাওক, কেনেদৰে আনি এই গাঁওখন পাই। যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল, তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে, একোৱেই হোৱা নাছিলে। মানুহখিনি তথাপিতো তম্বু তলত আছিলে। এনেকুৱা দুখ লাগিছিলে। প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ সদাগৰ বনাই দিম। কেনেকৈ ওলাই গ'ল মই তাকো নাজানো। তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম। হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম। আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ। যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত, মোৰ মতে গুচি গ'লোঁ। তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল, সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল। মানুহে কিমান বস্তু দিলে, টিংপাত দিলে, বিচনা, চব এভৰিথিং দি দিলে। এইবোৰ চব জুবিন দাই কৰি আছে, সকলোবিলাক জুবিন দাই কৰি আছে। স্পখানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, মিষ্টাবিটো একো কৰা নাই। জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত, আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন, আজি হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে। কিমানটা ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনৰ দৰে জীয়াই ৰাখে, ফুলৰ দৰে সজাবলৈ চায়। মই